নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 13 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈকে ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছখিনি আমি আলোচনা কৰিম এই কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বিলাক আগন্তুক সকলো বিলাক এক্সামৰ বাবে হয় বহুজনে সুধি থাকে কি এক্সামৰ বাবে এইবিলাক ইম্পৰ্টেন্ট হ'ব সকলো এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব যিকোনো কম্পিটিটিভ এক্সাম হওক বা এন্ট্ৰেন্স এক্সাম হওক সকলো বিলাক এক্সামৰ বাবে প্ৰয়োজনীয় হয় ঠিক আছে তো এইখিনিতে কোর্স সম্পৰ্কে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ডিটেইলছৰ প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে এটো এটা পিডিএফ কোৰ্স হয় ইয়াত আপোনালোকে 2023 চনৰ পৰা 23 24 25 ৰ সকলো বিলাক নোটছ আপোনালোকে পাব আসাম নৰ্থ ইষ্ট নেশনাল ইন্টাৰনেশনাল তো ইয়াত আপডেট হৈ থাকে ৰেগুলাৰলি এবছৰলৈকে আপডেট হৈ থাকিব এবছৰ ইয়াৰ ভ্যালিডিটি ঠিক তেনেদৰে সিটেট বা বিএড এন্ট্ৰেন্স এন্ড যিকোনো কোৰ্স যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব একেদিন বিহু অফাৰো চলি আছে 20% ডিসকাউন্ট দিয়া হৈছে আজি লাষ্ট ডে হয় যদি কোনোবা ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আজি পাৰচেজ কৰিলে আপোনালোকে 20% ডিসকাউন্ট পাব সকলো বিলাক কোৰ্সতে ঠিক আছে তো এতিয়া আমি আহিছো আজিৰ ভিডিঅ'টিলৈকে প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে আন্ডাৰ দা নিউ পলিচি অল গভৰ্নমেন্ট নোটিফিকেশনস এক্টস rules and regulations must be যে নতুন নীতিৰ অধীনত সকলো চৰকাৰী অধিসূচনা আইন নিয়ম আৰু নিয়মাৱলী জাৰি কৰিব লাগিব কি ভাষাত জাৰি কৰিব লাগিব নতুন যে চৰকাৰী নীতি এই নীতি অনুযায়ী সকলো ধৰণৰ চৰকাৰী যিবিলাক নোটিছ বা এক্টস বা যিবিলাক আইন নিয়ম নিয়মাৱলী এইবিলাক জাৰি হ'ব সকলো বিলাক কি ভাষাত জাৰি কৰিব লাগিব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আসামিজ এণ্ড ইংলিছ অসমীয়া আৰু ইংৰাজী তো আগত কি আছিল যিকোনো নোটিছ জাৰি কৰিলে গভৰ্নমেন্ট নোটিফিকেশনস বিলাক তো এইবিলাক সকলো ইংৰাজী ভাষাতে কৰা হৈছিল গতিকে এতিয়া ইংৰাজীৰ লগতে সমান্তৰালকৈ অসমীয়া ট্ৰান্সলেচন দিব লাগিব গতিকে এটো নতুন এটা পলিচি গভৰ্নমেন্টে পাবলিশ কৰিছে তো ইয়াৰ ওপৰত আন কেইটামান প্ৰশ্ন আছে গতিকে আমি আলোচনা কৰি লৈছো সেকেন্ড কোৱেশ্চন নম্বৰ 2 লৈকে আহিছো কোৱেশ্চন নম্বৰ 2 ত সুধিছে which areas are specifically allowed to use local languages in official communication under the 6th schedule যে ষষ্ঠ অনুসূচীৰ অধীনত কোনবোৰ অঞ্চলত চৰকাৰী যোগাযোগত স্থানীয় ভাষা ব্যৱহাৰ কৰাৰ বিশেষ অনুমতি দিয়া হৈছে গতিকে যিদৰে কোৱা হৈছে যে গভৰ্নমেন্ট যিবিলাক নোটিছ বা যিবিলাক ৰেগুলেশনস এইবিলাক আহিব এইবিলাক পাবলিশ হ'ব সকলো বিলাক অসমীয়া ভাষা ইংৰাজীৰ লগতে অসমীয়া ভাষাৰ সমান্তৰালকে প্ৰচাৰ কৰিব লাগিব বা ইয়াৰ জাৰি কৰিব লাগিব কিন্তু যিবিলাক 6th schedule অঞ্চল হয় এই অঞ্চলবিলাকত স্থানীয় ভাষা ব্যৱহাৰ কৰাৰ বিশেষ অনুমতি দিছে গতিকে কোন ক্ষেত্ৰত দিয়া হৈছে হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বৰাক ভেলী হিল ডিস্ট্ৰিক্টস এণ্ড বিটিআৰ গতিকে বৰাক ভেলী বা পাহাৰীয়া জিলা আৰু বিটিআৰ এইবিলাক অঞ্চলত এই 6th schedule অঞ্চলত তেওঁলোকে লোকেল যি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব পাৰিব গতিকে গভৰ্ণৰে ইস্যু কৰিছে এটা ডাইৰেকচন আৰু এই গভৰ্ণৰৰ ডাইৰেকচন মতে ষষ্ঠ অনুসূচীৰ এলেকাৰ অধীনত বৰাক উপত্যকা তাৰ পিছত পাহাৰীয়া জিলা বা বিটিআৰত অসমীয়াক চৰকাৰী ভাষা হিচাপে ৰাজ্যত ব্যৱহাৰ কৰাৰ লগতে স্থানীয় ভাষাৰ ব্যৱহাৰৰ বাবেও নিৰ্দেশ জাৰি কৰিছে গতিকে এওঁলোকে স্থানীয় ভাষাৰ তেওঁলোকে জাৰি কৰিব পাৰিব তেওঁলোকৰ অফিচিয়েল নোটিছ বিলাক গতিকে বৰাক ভেলীৰ বাবে ইংৰাজীটো থাকিব তাৰ লগতে বাংলা ভাষাত ব্যৱহাৰ কৰিব পাৰিব বিটিআৰত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ কৰিব পাৰিব গতিকে বাকি ক্ষেত্ৰত যদি আমি চাও সকলো বিলাক চৰকাৰী কামত অসমীয়া ভাষা বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰা হ'ব আনহাতে সকলো চৰকাৰী অধিসূচনা কাৰ্যকালৰ স্মাৰক পত্ৰ হওক আইন নিয়ম আঁচনিৰ যিবিলাক নিৰ্দেশনা দিয়া হয় স্কিম বিলাকৰ বা বদলি ট্ৰান্সফাৰ বা পোষ্টিং অৰ্ডাৰ যিবিলাক আমাৰ ট্ৰান্সফাৰ অৰ্ডাৰ আহে পোষ্টিঙৰ অৰ্ডাৰ আহে এই সকলো বিলাক অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে হ'ব গতিকে আগত অকল ইংৰাজী ভাষাত দিয়া হৈছিল এতিয়া ইংৰাজীৰ লগতে অসমীয়া ভাষাটো এই অৰ্ডাৰ বিলাক দিব লাগিব গতিকে 15 এপ্ৰিলৰ পৰা ৰাজ্যত বলবৎ হ'ব এই আইন তো এইখিনি ইনফৰমেশন আপোনালোকে মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আছে ইয়াৰ ওপৰত 3 নম্বৰ প্ৰশ্নটোলৈকে আহিছো 3 নম্বৰ প্ৰশ্নটো সুধিছে the directive for the implementation of Assamese as the official language is in accordance with which act যে অসমীয়াক চৰকাৰী ভাষা হিচাপে ৰূপায়ণৰ নিৰ্দেশ কোনখন আইন অনুসৰি দিয়া হৈছে গতিকে চৰকাৰী যি ভাষা হিচাপে যি ৰূপায়ণৰ নিৰ্দেশ দিছে গতিকে কোনখন আইন অনুসৰি দিয়া হৈছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট 1960 তো মনত ৰাখিব এই এক্টৰ আন্ডাৰতে এই আইন জাৰি কৰা হৈছে আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট 1960 গতিকে
এই যে এক্ট 1960 এই এক্টত এই বিষয় উল্লেখ কৰা আছে যে সকলো সৰকাৰি কামত ইংৰাজীৰ সমান্তৰালকৈ অসমীয়া ব্যৱহাৰ কৰা হ'ব বুলি এই এক্টত উল্লেখ কৰা আছিল গতিকে এই এক্ট মতে এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ইংৰাজীৰ সমান্তৰালকৈ ইংৰাজীও থাকিব তাৰ সমান্তৰালকৈ অসমীয়া ভাষাৰো ব্যৱহাৰ কৰাটো বাধ্যতামূলক ঠিক আছে তো এই গটেখিনি কোৱেশ্চনছে ইম্পৰ্টেন্ট হ'ব আপোনালোকে মনত ৰাখিব তো এতিয়া আহিছো আমি নেক্সট কোৱেশ্চনলৈকে কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে where is the Imkhyung tribe primarily located যে ইমখিউং জনগোষ্ঠীটো মূলতঃ ক'ত অৱস্থিত তো ৰিসেন্টলি এই জনগোষ্ঠীটো চৰ্চিত হৈছে নিউজ পেপাৰ তো কিহৰ বাবে চৰ্চিত হৈছে সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ইয়াত প্ৰশ্নটো হৈছে ইমখিউং জনগোষ্ঠীটো মূলতঃ ক'ত অৱস্থিত কোনখন ৰাজ্যত অৱস্থিত সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি নাগালেণ্ড গতিকে নাগালেণ্ডত অৱস্থিত এইটো জনগোষ্ঠী ইমখিউং সো হেউতিয়াকৈ ভাৰত চৰকাৰে ভাৰত আৰু মিয়ানমাৰ সীমান্তত বেৰ দিয়াৰ পৰিকল্পনা কৰিছে গতিকে ভাৰত চৰকাৰে এটা প্ল্যান কৰিছিল ইণ্ডিয়ান গভৰ্ণমেণ্টে যে ফেন্সিং দিয়া হ'ব বেৰ দিয়া হ'ব ইণ্ডো মিয়ানমাৰ বৰ্ডাৰত গতিকে এইটো এটা ভাৰত চৰকাৰৰ এটা পৰিকল্পনা বৰ্ডাৰ ফেন্সিংৰ বাবে গতিকে ইয়াৰ যিটো প্ৰতিবাদত ইয়াৰ বিৰুদ্ধে নাগালেণ্ডৰ পুংগ্ৰ টাউনত নাগালেণ্ডৰ এখন টাউন পুংগ্ৰ এই টাউনত ইমখিউং জনজাতি পৰিষদৰ নেতৃত্বত এটা বৃহৎ প্ৰতিবাদী দল বা প্ৰতিবাদ সাব্যস্ত কৰা হয় এই জনগোষ্ঠীটোৰ জৰিয়তে গতিকে এই যথেষ্ট চৰ্চা লাভ কৰিছে এই জনগোষ্ঠীটোৱে গতিকে আমাক প্ৰশ্ন সুধিব পাৰে যে জনগোষ্ঠীটো কোন ঠাইৰ হয় গতিকে এই জনগোষ্ঠীটোৱে পূব নাগালেণ্ডৰ কিফিৰে জিলা আৰু মিয়ানমাৰৰ কাষৰীয়া যিবিলাক অঞ্চল এই অঞ্চলবিলাকত বাস কৰে গতিকে ইমখিউংসকল নগা জনগোষ্ঠীৰ অন্যতম প্ৰধান জনগোষ্ঠী হয় যিবিলাক নগা জনগোষ্ঠী আছে তাৰে ভিতৰত এটা প্ৰধান বা অন্যতম প্ৰধান জনগোষ্ঠী হৈছে ইমখিউং ঠিক আছে তো এনে ধৰণৰ প্ৰশ্নবিলাক সুধে আমাক নৰ্থ ইষ্টৰ যিবিলাক ট্ৰাইবছ বিলাকৰ ওপৰত তো জিকেটো সুধে কাৰেণ্ট এফেয়াৰ্ছৰ তো আমাক সুধা দেখা যায় গতিকে আপোনালোকে এই পইণ্টছবিলাক মনত ৰাখিব তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে হু অন দ্য ইণ্ডিয়ান ছুপাৰ লীগ ISL 2024-25 টাইটেল যে ইণ্ডিয়ান ছুপাৰ লীগ 2024-25 খিতাপ কোনে লাভ কৰিছে তো ৰিসেন্টলি অনুষ্ঠিত হৈ গ'ল ISLৰ ফাইনেল গতিকে কোনে লাভ কৰিলে এইবাৰ 24-25ৰ ISL তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মোহন বাগান ছুপাৰ জায়ান্ট মোহন বাগান এটা কলকাতা বেসড মোহন বাগান ছুপাৰ জায়ান্ট তেওঁলোকে 11 সংখ্যক যেটো ইণ্ডিয়ান ছুপাৰ লীগ ISL 24-25 ইয়া বিজয় লাভ কৰিছে বেংগালুৰু এফসিক পৰাজিত কৰিছে আৰু মোহন বাগান ছুপাৰ জায়ান্টৰ এটো দ্বিতীয়টো ISL টাইটেল হয় দ্বিতীয়বাৰৰ বাবে তেওঁলোকে লাভ কৰিছে তো 2022-23ৰ যেটো হৈছিল এডিশন 2022-23ৰ এডিশনটো তেওঁলোকে লাভ কৰিছিল আৰু এইবাৰ 24-25ত তেওঁলোকে পুনৰবাৰ লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে তো ইয়াৰ ওপৰত কিছু এৱাৰ্ডৰ ওপৰত প্ৰশ্ন আহিব পাৰে যে এই ISLৰ কিছু এৱাৰ্ড যেনে ধৰক গোল্ডেন বুট কোনে পাইছে গোল্ডেন বুট দিয়া হয় ম্যাক্সিমাম গোল স্কোৰাৰ এই গোটেই সিজনটোত ম্যাক্সিমাম গোল যিয়ে স্কোৰ কৰিছে তেওঁক দিয়া হয় গোল্ডেন বুট আৰু ইয়া লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ আলাইদিন আজাৰাই সো তেখেতে লাভ কৰিছে 23টা গোল দিবলৈ সক্ষম হৈছে গোটেই সিজনটোত তাৰ পিছত আছে গোল্ডেন গ্লোভ বেষ্ট গোলকিপাৰ জনক দিয়া হয় গোল্ডেন গ্লোভ এৱাৰ্ড তো ইয়া লাভ কৰিছে মোহন বাগান ছুপাৰ জায়ান্টৰ বিশাল কাইথে লাভ কৰিছে নেক্সট গোল্ডেন বল এটো দিয়া হয় বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট গোটেই টুৰ্নামেন্টৰ বেষ্ট প্লেয়াৰ হিচাপে দিয়া হয় গোল্ডেন বল আৰু ইয়া লাভ কৰিছে আলাইদিন আজাৰী তেখেতে নৰ্থ ইষ্ট ইউনাইটেড FCৰ হয় তো তেখেতে গোল্ডেন বল আৰু গোল্ডেন বুট দুটাই লাভ কৰিছে এমাৰ্জিং প্লেয়াৰ অফ দ্য লীগ হৈছে ব্ৰিছন ফাৰ্নান্ডেজ FC গোৱাৰ আছিল বেষ্ট গ্ৰাছৰুটছ প্ৰগ্ৰাম জামশেদপুৰ FC আৰু বেষ্ট এলাইট ইউথ প্ৰগ্ৰাম পাঞ্জাব FC তো এই গোটেই এটা পইণ্ট মনত ৰাখিব বিশেষকৈ গোল্ডেন বুট গোল্ডেন গ্লোভ গোল্ডেন বল এই তিনিটা আপোনালোকে মেইনলি মনত ৰাখিবলৈ ট্ৰাই কৰিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে what is the name of the mascot of the Khelo India Youth Games 2025 সে খেলো ইন্ডিয়া ইউথ গেমছ 2025ৰ মাস্কটৰ নাম কি খেলো ইন্ডিয়া ইউথ গেমছৰ মাস্কট কি হয় 2025 বৰ্ষৰ হেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি গজ সিং হৈছে খেলো ইন্ডিয়া ইউথ গেমছ 2025ৰ মাস্কটৰ নাম তো খেলো ইন্ডিয়া ইউথ গেমছ 2025 এয়া আৰম্ভ হ'ব 4 মে তাৰিখৰ পৰা 4 মেৰ পৰা 15 মে লৈকে চলিব খেলো ইন্ডিয়া ইউথ গেমছ আৰু ইয়া কোড অনুষ্ঠিত হ'ব বিহাৰৰ পাটনাত অনুষ্ঠিত হ'ব গতিকে পাটনাত
আমাৰ প্ৰাইম মিনিষ্টাৰ গৰাকীৰ দ্বাৰা উদ্বোধন কৰা হ'ব 4 মে তাৰিখত গতিকে হোষ্ট ষ্টেট বুলি সুধিলে মনত ৰাখিব বিহাৰে এবাৰ হোষ্ট কৰিব আৰু প্ৰথমবাৰৰ বাবে বিহাৰে খেলো ইণ্ডিয়া ইউথ গেমছ হোষ্ট কৰিব তো আমি আগতো আলোচনা কৰিছো আগৰ উইকত আমি এইবিলাক আলোচনা কৰিছিলো তো আপোনালোকে মনত ৰাখিব আৰু যি এই খেলো ইণ্ডিয়া ইউথ গেমছৰ মাস্কট কি হেতু সুধিব পাৰে তো গজ সিং হৈছে মাস্কট গতিকে নালন্দা আৰু বধগয়াৰ পাল যুগৰ মন্দিৰৰ পৰা পোৱা পৌৰাণিক জীৱ হৈছে হাতী আৰু সিংহ গতিকে ইয়াকে কোৱা হৈছে গজ সিং বুলি গজ মানে হাতীৰ কথা কোৱা হৈছে সিং মানে সিংহৰ কথা কোৱা হৈছে গতিকে গজ সিংহ হৈছে মাস্কটৰ নাম খেলো ইণ্ডিয়া ইউথ গেমছৰ তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব আগন্তুক এক্সাম বিলাকৰ বাবে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে অন হুইচ ট্ৰেইন হেজ ইণ্ডিয়ান ৰেলৱেজ ইন্ট্ৰডিউসড দ্য ফাৰ্ষ্ট এভাৰ অনবোৰ্ড ATM ইন এপ্ৰিল 2025 সে 2025 চনৰ এপ্ৰিল মাহত ভাৰতীয় ৰেলৱে কোনখন ৰেলত প্ৰথমবাৰৰ বাবে অনবোৰ্ড ATM প্ৰৱৰ্তন কৰিছে গতিকে প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ৰেলৱেত ATM প্ৰৱৰ্তন কৰা হৈছে গতিকে ATMৰ জৰিয়তে টকা উইথড্ৰ কৰিব পাৰিব বা ATM ব্যৱহাৰ কৰিব পাৰিব ট্ৰেইনত গতিকে প্ৰথমবাৰৰ বাবে ইয়া প্ৰৱৰ্তন কৰা হৈছে কোনখন ট্ৰেইনত হেৰি হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি পঞ্চৱতী এক্সপ্ৰেছত ইন্ট্ৰডিউস কৰা হৈছে গতিকে মনত ৰাখিব বেংক অফ মহাৰাষ্ট্ৰ পাব্লিক সেক্টৰ বেংক হয় বেংক অফ মহাৰাষ্ট্ৰ এই বেংক অফ মহাৰাষ্ট্ৰই প্ৰথমবাৰৰ বাবে ATM ইনষ্টল কৰিছে ট্ৰেইনত ইণ্ডিয়ান ট্ৰেইনত ATM ইনষ্টল কৰিছে গতিকে কোনখন ট্ৰেইনত কৰিছে মুম্বাই মানমত পঞ্চৱতী এক্সপ্ৰেছত গতিকে মনত ৰাখিব পঞ্চৱতী এক্সপ্ৰেছত কোন বেংকৰ দ্বাৰা এয়া প্ৰৱৰ্তন কৰা হৈছে বা লঞ্চ কৰা হৈছে ইনষ্টল কৰা হৈছে তেনেধৰণে সুধিব পাৰে তো তেতিয়া উত্তৰ হ'ব বেংক অফ মহাৰাষ্ট্ৰ এই দুটা পইণ্টে আপোনালোকে মনত ৰাখিব আৰু প্ৰথমবাৰৰ বাবে ATM সংস্থাপন কৰা হৈছে প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰেলৱেৰ ট্ৰেইনত ইনষ্টল কৰা হৈছে তো মনত ৰাখিব পঞ্চৱতী এক্সপ্ৰেছ বেংক অফ মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যনলৈকে আহিছে এটা কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে হু হেজ বিন ৰেকমেণ্ডেড এজ দ্য 52nd চিফ জাষ্টিছ অফ ইণ্ডিয়া যে ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাক ৰেকমেণ্ড কৰা হৈছে তো ৰিসেন্টলি ৰেকমেণ্ড কৰা হৈছে এতিয়াও ফাইনেল হোৱা নাই কিন্তু তেওঁৰ নামটো ৰেকমেণ্ড কৰা হৈছে 52 সংখ্যক চিফ জাষ্টিছ হিচাপে 52nd চিফ জাষ্টিছ অফ ইণ্ডিয়া হিচাপে তো হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জাষ্টিছ BR গাভাই গতিকে ন্যায়াধীশ BR গাভাই তেওঁৰ নামটো ৰেকমেণ্ড কৰা হৈছে গতিকে বৰ্তমানৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া হৈছে সঞ্জীৱ খান্না গতিকে সঞ্জীৱ খান্নাই ৰিসেন্টলি কেন্দ্ৰীয় আইন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰৰ জৰিয়তে BR গাভাইক ইয়াৰ পৰৱৰ্তী চিফ জাষ্টিছ অফ ইণ্ডিয়া হিচাপে তেওঁৰ নামটো ৰেকমেণ্ড কৰিছে গতিকে চৰকাৰৰ অনুমোদন পোৱাৰ পিছতে ন্যায়াধীশ BR গাভাই সো তেখেত 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হ'ব গতিকে এতিয়াও ফাইনেল হোৱা নাই নেক্সট এটা কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে where was the Daslik 6 joint military exercise between India and Uzbekistan conducted in April 2025 সে 2025 চনৰ এপ্ৰিল মাহত ভাৰত আৰু উজবেকিস্তানৰ মাজত ডাসলিক 6ষ্ঠ যৌথ সামৰিক অনুশীলন ক'ত অনুষ্ঠিত হৈছে তো ৰিসেন্টলি অনুশীলন মিলিটাৰী এক্সাৰসাইজ অনুষ্ঠিত হৈছে ইণ্ডিয়া আৰু উজবেকিস্তানৰ মাজত আৰু ইয়াৰ নাম হৈছে ডাসলিক 6 তো ইয়া ক'ত অনুষ্ঠিত হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ঔন্ধ পুনে মহাৰাষ্ট্ৰৰ পুনেৰ ঔন্ধত অনুষ্ঠিত হৈছে গতিকে এইবাৰ আছিল 6th এডিশন আছিল এই এক্সাৰসাইজ বা এই যেটো অনুশীলন ডাসলিক 6 গতিকে ডাসলিক 6 বুলি কোৱা হৈছে যেটো 6th এডিশন আছিল আৰু ইয়া কাৰ মাজত হয় ইণ্ডিয়া আৰু উজবেকিস্তানৰ মাজত এটো মনত ৰাখিব আৰু এইবাৰ পুনেত অনুষ্ঠিত হৈছে ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে when is world heritage day celebrated in 2025 সে 2025 চনত বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হল বিশ্ব ঐতিহ্য দিৱস তো কেতিয়া পালন কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি এপ্ৰিল 18 গতিকে 18 এপ্ৰিল তাৰিখত পালন কৰা হয় গোটেই বিশ্বতে world heritage day ইয়াক অফিচিয়ালি ইন্টাৰনেশ্যনেল ডে ফৰ মনুমেন্টস এণ্ড সাইটস বুলি জনা যায় আৰু প্ৰতি বছৰে 18 এপ্ৰিল তাৰিখত পালন কৰা হয় গতিকে ইন্টাৰনেশ্যনেল ডে ফৰ মনুমেন্টস এণ্ড সাইটস আৰু ইয়াক আমি ওয়াৰ্ল্ড হেৰিটেজ ডে বুলি জানো গতিকে এইটো এটা এৱাৰনেছৰ বাবে সজাগতাৰ বাবে পালন কৰা হয় যে আমাৰ যিবিলাক
বিশ্বৰ কালচাৰেল বা নেচাৰেল যিবিলাক হেৰিটেজ আছে ঐতিহ্য আছে তো এই ঐতিহ্যবিলাক আমি সংৰক্ষণ কৰিব লাগিব প্ৰটেক্ট কৰিব লাগিব প্ৰিজাৰ্ভ কৰিব লাগিব তো ইয়াৰ কিমান ইম্পৰ্টেন্স ইয়াক প্ৰিজাৰ্ভ কৰাটো তো ইয়াৰ বাবে এটা সজাগতাৰ বাবে এই দিৱস পালন কৰা হয় আৰু 1982 চনত ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড সাইটছ ইকমছ বুলি কোৱা হয় চমুকে এই প্ৰতিষ্ঠা কৰিছিলে আৰু পিছলৈ 1983 ত ইউনেস্কোৰ দ্বাৰা অনুমোদন লাভ কৰিছিলে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য নিউলি ডিক্লেয়াৰ্ড ৱাইল্ড লাইফ চেংচুৰী ইন সাগৰ ডিষ্ট্ৰিক্ট মধ্যপ্ৰদেশৰ সাগৰ জিলাত নতুনকৈ ঘোষিত বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ডক্টৰ ভীমৰাও আম্বেদকাৰ অভয়াৰণ্য গতিকে ডক্টৰ ভীমৰাও আম্বেদকাৰ অভয়াৰণ্য হৈছে নতুনকৈ ঘোষিত মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ নতুনকৈ ঘোষিত অভয়াৰণ্যখনৰ নাম তো ইয়াৰ এৰিয়া হৈছে 258.64 স্কয়াৰ কিলোমিটাৰ হৈছে ইয়াৰ এৰিয়া আৰু এই যিখন অভয়াৰণ্য ইয়াৰ নামাকৰণ কৰা হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ অভয়াৰণ্য হিচাপে গতিকে যোৱা 14 এপ্ৰিল তাৰিখত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ 134th বাৰ্থ এনিভাৰ্সাৰী আছিল জন্ম জয়ন্তী আছিল গতিকে এই জন্ম জয়ন্তীতে উদ্বোধন কৰা হৈছে বা মুকলি কৰা হৈছে এই বন্যপ্ৰাণী অভয়াৰণ্যখন নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত সুধিছে হোৱাট কাইণ্ড অফ ডিজিজ ইজ কিয়াচানুৰ ফৰেষ্ট ডিজিজ that was recently seen in news যে হেউটাকৈ বাতৰিত দেখা পোৱা কিয়াচানুৰ বন ৰোগ কোন ধৰণৰ কেনে ধৰণৰ ৰোগ হয় এটো তো এই ৰোগবিধ ৰিসেন্টলি দেখা পোৱা গৈছে বা সংক্ৰমিত হৈছে নাম হৈছে কিয়াচানুৰ বন ৰোগ ফৰেষ্ট ডিজিজ KFD বুলি কোৱা হয় গতিকে এটো কেনে ধৰণৰ ৰোগ হেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভাইৰাল হেমৰেজিক ডিজিজ ভাইৰাছজনিত ৰক্তক্ষৰণজনিত ৰোগ গতিকে এটো এটা ৰক্তক্ষৰণজনিত ৰোগ হয় KFD তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে এই প্ৰশ্নলৈকে আহিছো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে which of the following statements about কিয়াচানুৰ ফৰেষ্ট ডিজিজ is correct গতিকে এই যেটো ৰোগ এই ৰোগৰ বিষয়ে তলৰ কোনটো শুদ্ধ আৰু আমি যদি চাও ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি it affects humans monkeys and rodents যে মানুহ বান্দৰ আৰু rodent আদিৰ ৰোগত আক্ৰান্ত হয় তো ৰিসেন্টলি যদি আমি চাও এগৰাকী 8 year old 8 বছৰীয়া এটি শিশুৰ মৃত্যু হৈছে এই ৰোগত KFD ৰোগত তেখেতৰ মৃত্যু হৈছে আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে সো তাৰ বাবে এই ৰোগবিধ যথেষ্ট চৰ্চিত হৈছে গতিকে এই যেটো KFD ৰোগ ইয়াক মাংকি ফিভাৰ বুলিও জনা যায় তো মনত ৰাখিব এটো প্ৰশ্ন সুধিব পাৰে সো ইয়াক জনা যায় মাংকি ফিভাৰ বুলি গতিকে এই ভাইৰাছটো হেমাফিচেলিস স্পিনিজেৰা জৰিয়তে বিয়পে আৰু মানুহ বান্দৰ আৰু rodentক আক্ৰান্ত কৰে কিন্তু মানুহৰ পৰা মানুহৰ সংস্পৰ্শৰ দ্বাৰা ই নহয় যে হিউম্যান টু হিউম্যান কন্টাক্টত যে এই ৰোগবিধ সংক্ৰমিত হ'ব তেনে ধৰণে নহয় কিন্তু বান্দৰৰ পৰা মানুহৰ গালৈকে আহিব পাৰে তো এনে ধৰণে সংক্ৰমিত হয় এটা আইছো নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত সুধিছে on April 17 2025 which two Indian texts were included in UNESCO's Memory of the World Register যে 2025 চনৰ 17 এপ্ৰিলত ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰত কোন দুখন ভাৰতীয় গ্ৰন্থ অন্তৰ্ভুক্ত কৰা হৈছে গতিকে দুখন ইণ্ডিয়ান টেক্সট হয় যি দুখন টেক্সট ৰিসেন্টলি ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰত অন্তৰ্ভুক্ত হৈছে তো সেই টেক্সট দুখন কি এনচিয়েন্ট টেক্সট হয় পৌৰাণিক গ্ৰন্থ হয় তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি শ্ৰীমদ ভাগৱত গীতা এণ্ড নাট্যশাস্ত্ৰ গতিকে নাট্যশাস্ত্ৰ আৰু শ্ৰীমদ ভাগৱত গীতা এই দুখন পৌৰাণিক গ্ৰন্থ অন্তৰ্ভুক্ত হৈছে ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰত গতিকে যোৱা 17 এপ্ৰিল তাৰিখত ইয়াৰ ৰেজিষ্টাৰ হৈছে এই ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰত তো মনত ৰাখিব এই পইণ্টছটো ইম্পৰ্টেন্ট হয় নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছো আৰু এটো হৈছে আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে who is the first Indian astronaut to be selected for the International Space Station ISS যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন হয় ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি শুভাংশু শুক্লা হৈছে প্ৰথম গৰাকী ইণ্ডিয়ান এষ্ট্ৰনট যি সিলেক্ট হৈছে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ বাবে ISS ৰ বাবে গতিকে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই অহা মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব
আৰু ভাৰতে মহাকাশ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি বা মাইলষ্টন স্থাপন কৰিবলৈ সক্ষম হ'ব গতিকে ইয়াৰ প্ৰথম গৰাকী মহাকাশচাৰী হ'ব ভাৰতীয় মহাকাশচাৰী হ'ব শুভাংশু শুক্লা গতিকে শুভাংশু শুক্লা তেখেত ভাৰতীয় বায়ুসেনাৰ অধিনায়ক কেপ্টেইন হয় সো তেখেত এক্সিয়াম স্পেচৰ যে আগন্তুক এটা মিছন X4 এই X4 মিছনৰ তেখেতে পাৰ্ট হ'ব বা এই মিছনৰ এটা অংশ হ'ব এক্সিয়াম স্পেচৰ যেটো X4 মিছন এই X4 মিছনৰ তেখেত এটা পাৰ্ট হ'ব বা অংশ হ'ব তো এইখিনি আছিল যোৱা সপ্তাহটোৰ ইম্পৰ্টেন্ট কুৱেশ্যন গতিকে আপোনালোকে নোট কৰি ল'ব ইম্পৰ্টেন্ট পইণ্টছ বিলাক আগন্তুক এক্সাম বিলাকৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব তো এইখিনিতে আপোনালোক পুনৰবাৰ জনাব বিচাৰিছো কোৰ্সৰ ক্ষেত্ৰত যে ডিসকাউন্ট চলি আছে আজি হৈছে শেষ তাৰিখ আজিৰ ভিতৰত আপোনালোকে যদি যিকোনো কোৰ্স লয় 20% ডিসকাউন্ট পাব তো এই সম্পূৰ্ণ সপ্তাহটোৰ অফাৰ চলি আছিল গতিকে যদি আজি আপোনালোকে যিকোনো কোৰ্স পাৰচেজ কৰে সকলো কোৰ্সৰে 20% ডিসকাউন্ট পাব ঠিক আছে তো আজিৰ এই ভিডিওটি ইমানখিনি আছিল পৰৱৰ্তী ভিডিওত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিওটিৰ পৰা বিদায় লৈছো ধন্যবাদ